মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বেয়া দিন আৰম্ভ হৈ গ'ল বা তেখেতে ভয় খাইছে, তেখেত বিপদত পৰিছে। কথাটো বহুত মানুহ কনভিন্স নহ'ব, বহুতে বিশ্বাস নকৰিব। কাৰণ ইতিমধ্যে আমাক বহুতে সমালোচনা কৰিছে যে তোমালোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে বুলি থানাত এজাহাৰ দাখিল কৰিছা। মুখ্যমন্ত্ৰী জানো পুলিচে গ্ৰেপ্তাৰ কৰিব? তেওঁ নিজে হোম ডিপাৰ্টমেণ্টৰ মন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীক বহিষ্কাৰ কৰিব লাগে বুলি ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰক পত্ৰ দিছে, এইটো মূৰ্খামি নহয় নেকি? বিৰোধী দলৰ সঁচাকৈ যে কোনো কাম নাই, এইটো প্ৰমাণ নহয় জানো? এনেকুৱা কথা মানুহে আমাক প্ৰশ্ন কৰিছে, আমাৰ নিজৰে দুই চাৰিজন মানুহে। সেইকাৰণে ভাবিলোঁ কথাখিনি অলপমান এনালাইচিছ কৰি দিওঁ, কাৰণ ৰাইজৰ বহুত অসচেতন মানুহ আছে যিসকলক কথাখিনি সচেতন কৰি দিয়াৰ প্ৰয়োজন আছে, কথাখিনি ব্যাখ্যা কৰি। মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ বেয়া দিন আহিল মই ব্যাখ্যা কৰি গৈ আছোঁ। আপোনালোকে কথাখিনি শুনিব, কাৰণ কথাখিনি অসচেতন মানুহখিনিৰ কাৰণে জনাৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰথমে কেছটোৰ বিষয়ে আহি লওঁ যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেছটো কিয় দিয়া হ'ল। কেছটো দিয়াৰ ডিচিশ্যন লোৱা হৈছে অল পাৰ্টি মিটিঙত। মোৰ ক্ষমতাৰ বাহিৰৰ বস্তু, মোতকৈ বহুত ওপৰৰ বস্তু। কিন্তু মই যিহেতু এই ছিষ্টেমটোৰ এটা পাৰ্ট আৰু কথাবিলাক যিহেতু মই বুজি পাওঁ আৰু মোক ফ'ল' কৰা দুই চাৰিজন মানুহ আছে যিসকলে এই কথাবিলাকৰ ব্যাখ্যা জানিব বিচাৰে, আৰু যিহেতু সংবাদ মাধ্যমত কথাবোৰ ইমান খুৰুচাকৈ আলোচনা নহয়, গতিকে মই ভাবিলোঁ কথাখিনি আপোনালোকক জনাই থোৱাৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কালি দিছপুৰ থানাত এখন FIR দাখিল কৰা হৈছে, য'ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে আৰু ভূপেন বৰা ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ সভাপতি হিচাপে তাত স্বাক্ষৰ কৰিছে। আজি ৰাজ্যপালৰ ওচৰত, মাননীয় ৰাজ্যপাল মহামান্য ৰাজ্যপালৰ ওচৰত এখন অভিযোগ পত্ৰ দাখিল কৰা হৈছে, য'ত কোৱা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পদত থকাৰ যোগ্যতা হেৰুৱাইছে, গতিকে তেখেতক অপসাৰণ কৰিব লাগে, তেখেতক বৰখাস্ত কৰিব লাগে। এই দুইটা কথা মই আজি অলপ ব্যাখ্যা কৰিম। প্ৰথম কথা, কালি FIR খনত কি লিখা হৈছে কথাটো মন কৰিব। FIR খনত দুই তিনিটা বৰ তাৎপৰ্যপূৰ্ণ কথা কোৱা হৈছে। FIR খনত কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আছে আৰু তেওঁ এটা বিশেষ জনগোষ্ঠীক উদ্দেশ্য কৰি হেইট স্পীচ দিছে, তুচ্ছ তাচ্ছিল্য সূচক বা তেখেতসকলৰ প্ৰতি ঘৃণা বিয়পোৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে। গতিকে তেখেতক কোৱা হৈছে যে BNS, ভাৰতীয় ন্যায় সংহিতাৰ 61, 196 আৰু 35(2) এই তিনিটা ধাৰাৰ অধীনত, আগতে IPC আছিল, আজিকালি BNS হ'ল, এই তিনিটা ধাৰাৰ অধীনত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। কথাটো মন কৰিব। 61 হৈছে BNS, 16 হৈছে ক্ৰিমিনেল কনস্পিৰেচি কৰিছে, যিহেতু ক্ৰিমিনেল কনস্পিৰেচি, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এটা জনগোষ্ঠীৰ বিৰুদ্ধে সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য প্ৰদান কৰিছে, গতিকে তেখেতৰ এই কামটো ক্ৰিমিনেল কনস্পিৰেচি হিচাপে বিবেচিত হোৱাৰ যোগ্য। দ্বিতীয়টো হৈছে 196, যিটো হৈছে ধৰ্ম আৰু জাতিক কেন্দ্ৰ কৰি, ধৰ্ম, সম্প্ৰদায়, ৰেচ ইত্যাদিক কেন্দ্ৰ কৰি কোনোবা মানুহৰ প্ৰতি ঘৃণাসূচক শব্দ ব্যৱহাৰ কৰা আৰু সম্প্ৰীতি বিনষ্ট কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট, 196। আৰু সেই কামটো যে তেখেতে কৰিছে, কেনেকৈ কৰিছে আপোনালোকে দেখিছে। বিধানসভাৰ ভিতৰতো কৰিছে, বিধানসভাৰ বাহিৰতো কৰিছে। আচলতে বিধানসভাৰ ভিতৰত তেখেতে যিটো আচৰণ কৰিছে, সেই আচৰণৰ কাৰণে তেখেতৰ গোটেই প্ৰচিডিংছখিনি, গোটেই শব্দকেইটা বিধানসভাৰ প্ৰচিডিঙৰ পৰা এক্সপান্স কৰি দিয়া উচিত আছিল পাৰ্লিমেণ্টাৰী ৰুল হিচাপে, কিন্তু সেইটো কৰা নহ'ল। কিয় কৰা নহ'ল তাৰ উত্তৰ বিধানসভাই বা বিধানসভাৰ মাননীয় অধ্যক্ষই দিব পাৰিব, আমি সেই বিষয়ে আলোচনালৈ নাযাওঁ। আৰু 35(2) হৈছে যে পুলিচ যদি কনভিন্স হয় যে এজন মানুহে এনেকুৱা ধৰণৰ কাম কৰিছে যাক গ্ৰেপ্তাৰ কৰিব লাগে, তেতিয়াহ'লে পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে, গ্ৰেপ্তাৰ কৰিব লাগে। এই তিনিটা ধাৰা হৈছে নন ভেইলেবল ধাৰা আৰু কগনিজেবল ধাৰা। মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ গৃহমন্ত্ৰী, পুলিচ তেখেতৰ আণ্ডাৰত চলে যে নিঃসন্দেহে, গতিকে পুলিচে এতিয়া কেছ নল'ব। আৰু এটা কথা আপোনালোকক কৈ থওঁ, আগতে এটা ৰুল আছিলে যে এই কথাটো বেছিভাগ মানুহে নাজানে। আজিকালি ৰাজ্যত গভৰ্ণমেণ্টেও দাবী কৰে, বিজেপিৰ মানুহে দাবী কৰে যে অসমত এতিয়া ক্ৰাইম কমিছে, পুলিচত এতিয়া FIR নাম্বাৰ্ছ কমিছে। নাই কমা। কথাটো অলপ বুজিবলৈ যত্ন কৰা ভাল। আগতে আছিলে ৰুলটো এনেকুৱা যে কোনোবা এজন মানুহে ওৱান্স এন FIR ইজ ছাবমিটেড, ইট হেজ টু বি ৰেজিষ্টাৰ্ড। FIR এখন কোৰ্টত থানাত ছাবমিট হ'ল, লগে লগে সেইখন ৰেজিষ্টাৰ কৰিব লাগে। এতিয়া নতুন ৰুল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত প্ৰযোজ্য কৰিলে যে প্ৰথমে FIR খন দাখিল কৰিব, তাৰপিছত পুলিচে সেইখন ওপৰত ইনভেষ্টিগেশ্যন কৰিব। ইনভেষ্টিগেশ্যন কৰাৰ পিছত পুলিচ যদি কনভিন্স হয় যে এই গোচৰটো ৰুজু কৰিব লাগে, ৰেজিষ্টাৰ কৰিব লাগে, তেতিয়াহে ৰেজিষ্টাৰ কৰিব। সেইকাৰণে নাম্বাৰছবিলাক কমিছে। গতিকে ইয়াতো একেই কথা প্ৰযোজ্য হ'ব 35(2)ত, যে পুলিচ যদি কনভিন্স হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰাইম কৰিছে নে নাই কৰা, তেতিয়াহে তেখেতৰ বিৰুদ্ধে কেছটো ৰেজিষ্টাৰ কৰিব। কিন্তু ইয়াত এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে। সুপ্ৰিম কোৰ্টে আজি অলপ দিনৰ আগতে কৈ থৈছে যে কোনোবাই যদি হেইট স্পীচ দিয়ে, তেতিয়াহ'লে পুলিচে ছমতো কেছ ল'ব লাগে। পুলিচে কোনো মানুহে FIR দিব তালৈকে অপেক্ষা কৰিব নালাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী মহোদয়ে শ্বাহ আলমক যিটো কথা ক'লে, এইটো কগনিজেবল অফেন্স। মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীৰ পৰা একদম মিয়া খেদি দিম, উপাৰ্জনৰ পৰা মানুহ আহিব লাগে বুলি যিটো ব্যাখ্যা দিছিল আজি অলপ দিন আগতে, বা এটা বিশেষ সম্প্ৰদায়ৰ জনগোষ্ঠী এটা অঞ্চলত সোমাই যায়, গৈ তাত গৰু মাংস খায়, আৰু তাৰপিছত তেওঁ নিজে গৰু মাংস শব্দটো ব্যৱহাৰ কৰা নাই, তেওঁ কৈছে যে বিশেষ ধৰণৰ মাংস খায় বুলি কৈছে, জন্তুৰ মাংস খায় বুলি কৈছে, গৰু। যদি কোনো মানুহে ইনডিৰেক্টলিও কথা কয় আৰু সেই কথাটোৰ দ্বাৰা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ
পৰিৱেশ সৃষ্টি হয় তেতিয়াহ'লে সেইটো কগনিটিভ অফেন্সৰ ভিতৰত পৰিব। গতিকে প্ৰথম কথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইখন গোচৰ ৰুজু কৰিব পৰাকে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব পৰাকে তেখেতৰ বিৰুদ্ধে এনাফ এভিডেন্স আছে। এটা ডিপেণ্ড কৰিব পুলিচৰ কনভিন্সিঙৰ ওপৰত, মানে তেওঁ নিজে কিমান কনভিন্স হয় তাৰ ওপৰত আৰু পুলিচৰ ক্ষমতাৰ ওপৰত। পুলিচৰ ডেফিনেটলি ইমান ক্ষমতা নাই। গতিকে যদি পুলিচে কেছটো ৰেজিষ্টাৰ নকৰে তেতিয়াহ'লে কেছটো কোৰ্টত যাব আৰু তেতিয়া পুলিচো ৰেছপন্সিবল হ'ব। কথাটো বুজি লোৱা দৰকাৰ, পুলিচো ৰেছপন্সিবল হ'ব। কাৰণ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে, সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছে। সুপ্ৰিম কোৰ্টে কৈ থৈছে যদি কোনোবাই হেট স্পীচ দিছে তেতিয়াহ'লে চমতো কেছ ল'ব লাগে। এইটো পুলিচৰ দায়িত্ব, পুলিচে কালৈকে অপেক্ষা কৰিব নালাগে। এতিয়া যদি পুলিচে এইটো কেছ নলয় তেতিয়াহ'লে পুলিচৰ যিকেইজন অফিচাৰ আছে ৰেছপন্সিবল তেওঁলোক দায়ী হ'ব। গতিকে যদি তেওঁলোকে ৰেজিষ্টাৰ কৰিলেতো কৰিলে, নকৰিলে কোৰ্টত যাব, এইটো দেখা যাব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো চিৰদিন অসমৰ মুখ্যমন্ত্ৰী নাথাকে। তেখেতৰ ভিতৰত ইমান কনভিন্সিংলি আৰু আইনৰ একেবাৰে সুৰুঙা নথকাকে কেছ ৰেজিষ্টাৰ হোৱাটো, সেই আগৰ যিবোৰ কেছ আছিল সেইবোৰ বিষয়ে এতিয়া কথা নাপাতো, কাৰণ তেওঁৰ কোৰ্টৰ পৰা তেওঁ সেইবিলাক নিৰ্দোষী প্ৰমাণ হৈছে। সেই কথাবিলাক নকওঁ আৰু কেনেকৈ হ'ল নহ'ল সেইটো এটা বেলেগ আলোচনাৰ বিষয়। কিন্তু এই কেছটো তেওঁৰ জীৱনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কেছ হিচাপে বিবেচিত হ'ব। কাৰণ ইমান ব্লেটেণ্টলি কমিউনেল কথা কোৱা, ইমান ব্লেটেণ্টলি সাম্প্ৰদায়িক উচতনি দিয়া, ইমান ব্লেটেণ্টলি সাম্প্ৰদায়িক সংঘৰ্ষৰ উচতনি দিয়াৰ ঘটনা আমাৰ দেশত খুব কম আছে। গতিকে তেখেতক এই কেছটোৱে মই আপোনালোকক কৈছোঁ নোট কৰি থ'ব। মই সৰু মানুহ, ইমান ডাঙৰ কথা মই ক'ব নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত মানুহ, তথাপি মই কৈ থৈছোঁ যিহেতু অলপ চলপ আইন বুজি পাওঁ। সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কেছটোৱে গোটেই জীৱন খেদিব। সেইকাৰণে তেখেতে মই কৈছোঁ ভয় খাইছে। আৰু সেইকাৰণে অসম বিধানসভাত আজি তেখেতে কৈছে, আপোনালোকে মই নিউজত যিটো পালোঁ আপোনালোকে কনফাৰ্ম কৰি ল'ব, নিউজত যিটো পালোঁ যে সেইটো হ'ল আজিৰ পৰা মই আৰু মিয়াৰ কথা নকওঁ। তেখেতে নিজে কৈছে আপোনালোকে মিয়াৰ কথা ক'লে বেয়া পায়তো, তেওঁ আৰু এনেকুৱাই কথা কৈ দিয়কচোন। গতিকে তেওঁ কৈছে যে আজিৰ পৰা মই মিয়াৰ কথা নকওঁ, মই বাদ দিছোঁ আৰু এনেকৈ কিবা এটা বাক্য কৈছে। একজেক্টলি বাক্যটো মোৰ মনত নাই, কিন্তু মই নিউজত দেখিলোঁ আজি আগত। এইটো প্ৰথম কথা, মই কেছটোৰ কথাটো ক'লোঁ। দ্বিতীয়, এইবাৰ আহোঁ তেখেতৰ মুখ্যমন্ত্ৰী পদৰ পৰা তেখেতক অপসাৰণ কিয় কৰিব লাগে সেই কথাটোলৈ। ইতিমধ্যে কৈছোঁ যে বহুতে আমাক হাঁহিছে, কৈছে মুখ্যমন্ত্ৰীক অপসাৰণ কৰিবনে? নকৰিব পাৰে, কাৰণ বিজেপিৰ চৰকাৰ, ৰাজ্যপাল কেন্দ্ৰীয় বিজেপি চৰকাৰৰ নিয়ন্ত্ৰণত থাকে। গতিকে নকৰিব। কিন্তু নকৰিলেও কথাখিনি গভৰ্ণমেণ্টৰ ৰেকৰ্ডলৈ গুচি গ'ল। কেনেকৈ কথাটো কওঁ। আৰু বহুতে কৈছে যে তোমালোকে মুখ্যমন্ত্ৰীৰ অপসাৰণ দাবী কৰিছা, বৰ্খাস্ত দাবী কৰিছা, এইটো কেনেকুৱা কথা, বৰ্খাস্ত কিহৰ ভিত্তিত কৰিব, কিহৰ ভিত্তিত কৰিব সেই কথাটো আপোনালোকক কৈছোঁ। প্ৰথম কথা, ইতিমধ্যে যিটো কথা ক'লোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আনকনষ্টিটিউচনেল কথা কৈছে, সাম্প্ৰদায়িক কথা আনকনষ্টিটিউচনেল। আৰু লগতে সাম্প্ৰদায়িক কথাটো হৈছে তেখেতৰ অ'থ ভায়লেশ্যন। তেখেতে যিটো শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে, শপত গ্ৰহণ যেতিয়া তেখেতে কৰিছিল তেতিয়া শপত গ্ৰহণৰ মই দি দিছোঁ কপিটো, আপোনালোকে চাই ল'ব কি কি লিখা থাকে। তাত লিখা থাকে যে মই ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ। আৰু সংবিধানে কি কৈছে, সংবিধানৰ আৰ্টিকল 14 কৈছে, 14 পৰা 18 ইকুৱেলিটিৰ কথা কৈছে, ইকুৱেলিটি এণ্ড জাষ্টিছ, মানে সমানতা, ইকুৱেলিটি। আপুনি আৰু মই নাগৰিক হিচাপে সমান, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জিয়াউৰ ৰহমান নাগৰিক হিচাপে তেওঁলোকৰ মাজত কোনো ডিফাৰেঞ্চ নাই, আইনৰ দৃষ্টিত তেওঁলোক দুয়োজন সমান। এইটো ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 14 পৰা আৰ্টিকল 18 ইভেন 18 নহয়, ইভেন 21 এই কথাখিনি এটা এটাকে প্ৰতিটো আৰ্টিকলত ব্যাখ্যা কৰা হৈছে। আৰ্টিকল 14 কোৱা হৈছে যে মানে আইনৰ সন্মুখত সকলো মানুহ সমান। আৰ্টিকল 21 কি কৈছে, লাইফ এণ্ড লিবাৰ্টি ইজ এ ৰাইট। এতিয়া মই মোৰ জীৱন ধাৰণৰ কাৰণে ক'ৰবাত যাবলগীয়া যদি হয় মই যাব পাৰোঁ, ভাৰতবৰ্ষৰ সংবিধানে মোক বাধা দিয়া নাই, মোক বৰং এনকাৰেজ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ কথাৰ পাকত অসমখনক 2-3টা ভাগত বিভক্ত কৰি পেলাইছে, নামনি অসম, উজনি অসম। আৰু তেওঁ অসমখনক কেৱল ভাগ কৰাই নহয়, নাগৰিকবিলাকক ভাগ কৰিছে, মিয়া আৰু অনামিয়া। এইটো সংবিধানৰ আৰ্টিকল 14 পৰা আৰ্টিকল 21 আটাইকেইটা আৰ্টিকলৰ ভায়লেশ্যন। এতিয়া সংবিধানে ৰাইট বুলি কি কৈছে, ৰাইট অফ লিবাৰ্টি, ধৰক আপোনাৰ সমানতাৰ যিটো অধিকাৰ, ৰাইট টু ইকুৱেলিটি, বিভিন্ন ধৰণৰ ৰাইট থাকে মানুহৰ। সংবিধানে যিটো সংবিধানৰ এক্সপাৰ্টবিলাকে যিটো ব্যাখ্যা কৰিছে যে নেচাৰেল ৰাইট, ছ'চিয়েল ৰাইট, চিভিল ৰাইট, পলিটিকেল ৰাইট এণ্ড লিগেল ৰাইট। ইয়াত মুখ্যমন্ত্ৰীৰ বক্তব্যই মিয়া মানুহৰ নেচাৰেল ৰাইট ভায়লেশ্যন কৰিছে, ছ'চিয়েল ৰাইট ভায়লেশ্যন কৰিছে, চিভিল ৰাইট ভায়লেশ্যন কৰিছে, পলিটিকেল ৰাইট ভায়লেশ্যন কৰিছে আৰু লিগেল ৰাইট ভায়লেশ্যন কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে, মই দুটা কথা কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে সংবিধানৰ বিষয়ত, যে প্ৰথম কথা তেওঁ আনকনষ্টিটিউচনেল কথা কৈছে, কেনেকৈ এই ব্যাখ্যা দিলোঁ। আৰু দ্বিতীয় তেওঁ কি কৈছে, তেওঁ কৈছে তেওঁ অ'থটো ভায়লেশ্যন কৰিছে। অ'থত তেওঁ কৈছিল সংবিধানৰ ওপৰত আস্থা ৰাখি, এতিয়া তেওঁ সংবিধানৰ ওপৰত আস্থা নৰখাৰ কথা কৈছে। তাতকৈ ডাঙৰ যিটো ভুল মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে সেইটো হৈছে তেওঁ শপতত কৈছে, শপত গ্ৰহণ কৰোঁতে যে মই ভাৰতৰ সংবিধানৰ প্ৰতি কৈছে ফেইথ আৰু এলিজেঞ্চ, বিশ্বাস আৰু আনুগত্য ৰাখিম বুলি কৈছে। কিন্তু তেওঁ বিশ্বাস আৰু আনুগত্য ৰখা নাই। লগতে তেওঁ কৈছে যে মই কোনো ধৰণৰ পক্ষপাতিত্বমূলক ব্যৱহাৰ নকৰোঁ, আৰু কৈছে যে ইল উইল নাৰাখোঁ। ইল উইল হৈছে আপোনাৰ উদ্দেশ্যৰ অসততা,
এতিয়া মুখ্যমন্ত্ৰীৰ কাম কাজত দেখা পাইছোঁ আমি তেখেতৰ উদ্দেশ্য সৎ নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ওথ যিটো মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে তাৰ তেখেতে স্পষ্ট ভায়লেশ্যন কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজকে পগলা কুকুৰৰ লগত তুলনা কৰিছে, মানে মোক আপোনালোকে জোকাই নল'ব, নহ'লে কামুৰি দিম, এনেকুৱা ধৰণৰ যিবোৰ কথা, এইবোৰ মই এটা পলিটিকেল কথা বুলি ভাবোঁ। আৰু যদিও এই কথাটো কিছু কগনিজেবল যে তেওঁ নিজ মুখেৰেই নিজকে মানে মানসিকভাৱে ইমবেলেঞ্চড, যিটো আনচাউণ্ড মাইণ্ড বুলি যিটো এতিয়া আমেৰিকাত যিটো এইকেইদিন হৈ আছে, যে ডোনাল্ড ট্ৰাম্প এটা পগলা মানুহ, মানে যিটো কৈ থকা হয় ডোনাল্ড ট্ৰাম্প এটা পগলা মানুহ, যি টি কৰি দিব পাৰে, যি টি কৈ দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ টাইপ মানুহে তেওঁ মোটামুটি যি টি কৈ দিয়ে, যি টি কৰি দিম বুলি কৈছে। সেইকাৰণে এতিয়া কমলা হেৰিছৰ ফালৰ পৰা বা মানে পাব্লিকলি এটা জাগৰণ আহিছে যে ডোনাল্ড ট্ৰাম্পৰ হাতত আণৱিক বোমাৰ চাবি থাকে, চুইচটো থাকে। যদি পাৰমাণৱিক বোমাটো বিস্ফোৰণ কৰিব লাগে, চাবিটো থাকে হেৰিৰ হাতত, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হাতত, হোৱাইট হাউচত। এতিয়া আনচাউণ্ড মাইণ্ডৰ এজন ব্যক্তিক যদি ৰাষ্ট্ৰপতি পাতি দিয়া যায়, তেতিয়াহ'লে তেওঁ যিকোনো মুহূৰ্তত চুইচটো টিপি দিব পাৰে আৰু পৃথিৱী ধ্বংসমুখত পৰিণত হ'ব পাৰে। এইটো ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বহুত ডাঙৰ এটা কেম্পেইন হৈছে, আৰু ডোনাল্ড ট্ৰাম্প যদি পৰাজিত হয় তেতিয়াহ'লে সম্ভৱতঃ এই কাৰণতে হ'ব। সেইকাৰণে একে কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰতো খাটে বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰী মহোদয় আনচাউণ্ড মাইণ্ড বুলি এই যিটো বাক্য তেওঁ ক'লে যে পগলা কুকুৰ, এইটো চাউণ্ড মাইণ্ডৰ মানুহে ক'ব নোৱাৰে। ইভেন তেওঁ যদি কাৰোবাক ভয় খুৱাবও খুজিছে, তেতিয়াহ'লে তেওঁ শব্দ বাক্য বেলেগ ব্যৱহাৰ কৰিব লাগিছিল। আৰু তেওঁ কাম কৰে, আজি আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে ৰাজভৱনৰ বাহিৰত যে তেওঁৰ উন্মাদনা আমি দেখিছোঁ। এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক এইখিনি কথাৰ বকলা মেলিছোঁ, সেইটো হ'ল, এক, মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে কেছ দিয়াৰ লগে লগে তেওঁ ভয় খাইছে। আৰু 2 নম্বৰ, তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিব লাগে বা তেওঁক বৰ্খাস্ত কৰিব লাগে বুলি যিটো দাবী, সেই দাবীটো যিহেতু ন্যায্য দাবী, আৰু এই কথাটো দেশ বিদেশলৈতো গুচি গৈছে নহয় সংবাদ মাধ্যমৰ জৰিয়তে, সকলো মানুহে জানিছে। গতিকে ৰাষ্ট্ৰীয় মানে পৰ্যায়ত তেওঁ নিজৰ যিটো ইমেজ ইতিপূৰ্বে গঢ়িব বিচাৰি আছিল, এগৰাকী ফায়াৰ ব্ৰাণ্ড স্পীকাৰ বা ইত্যাদি ইত্যাদি যি কথা নকওঁ, এগৰাকী মানে শক্তিশালী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ইমেজটো শেষ কৰি দিছে। এই দুটা কথাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মই যিটো ভাবিছোঁ, তেওঁ ভয় খাইছে, তেওঁ অলপমান বিচলিত হৈছে। বডি লেংগুৱেজত তেওঁ সেইটো হয়তো দেখুওৱা নাই, কাৰণ তেওঁৰ ইগ' বহুত, তেওঁ নেদেখুৱায়, কিন্তু তেওঁ ভয় খাইছে। আৰু সেইকাৰণে তেওঁ, আৰু তাতকৈ ডাঙৰ আৰু এটা কথা থাকি গ'ল, সেইটো হ'ল তেওঁ যে কামুৰি দিব পাৰে, এই কথাটোৰ প্ৰমাণ আমি পাই গ'লোঁ যে আজি 10-12 দিন আগলৈকে, এসপ্তাহ 10-12 দিন আগলৈকে অসমত চলি কি আছিল, স্মাৰ্ট মিটাৰ চলি আছিল, তেখেতৰ পৰিয়ালৰ দুৰ্নীতি চলি আছিল, এইবিলাক কথা আলোচনা চলি আছিল, ৰিণিকী ভূঞা ডাঙৰীয়া, শৰ্মা ডাঙৰীয়ানীৰ কথা চলি আছিল। কিন্তু যেতিয়াই বিৰোধীয়ে বা সংবাদ মাধ্যমৰ একাংশই স্মাৰ্ট মিটাৰৰ ওপৰত খুব বেছি বাতৰি ক'বলৈ আৰম্ভ কৰিলে, স্মাৰ্ট মিটাৰটো চৰকাৰৰ ভুল আছিল, ৰাইজক শোষণ কৰা চলি আছে, মানে শোষণ কৰি আছে বুলি কথা বাতৰি ওলাবলৈ আৰম্ভ কৰিলে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ পৰিয়ালৰ দুৰ্নীতি অনিয়মৰ, মানে চকুৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে যেতিয়া ব্যাপক ৰাজহুৱা আলোচনা হ'বলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰিৱেশটোৱে সলনি কৰি পেলালে। তেখেতৰ চৰকাৰৰ দিনত হয়তো তেখেতৰ ইচ্ছাৰ মতে গোটেই পৰিৱেশটো সলনি হৈ গ'ল, আৰু গৈ গোটেই বিষয়টো সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে গুচি গ'ল। তাৰমানে তেওঁ কৈছিলে যে মোক জোকাই নল'ব, মানে পগলা কুকুৰক জোকাই নল'ব, কামুৰি দিব। তেখেতক বিৰোধীয়ে আৰু একাংশ সংবাদ মাধ্যমে জোকাই ল'লে। জোকাই লোৱাৰ পিছত কি অৱস্থা হ'ল আমি সকলোৱে দেখিছিলোঁ। দিছ ইজ এন আনচাউণ্ড মাইণ্ড, এইটো মানে চাইন অফ এ আনচাউণ্ড মাইণ্ড, এইটো কথা। গতিকে মই যিটো কথা ক'ব খুজিছোঁ, আৰু এটা কথা সৰুতে কৈ থওঁ যে আমি বাৰে বাৰে এইটো কথা কিয় কৈ আছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ কৰিছে বুলি কিয় কৈ আছোঁ। আপোনালোকে অকণমান ইতিহাসলৈ বেক কৰি চাওক। 2013 চনত ছেপ্টেম্বৰ-আগষ্ট মাহত উত্তৰ প্ৰদেশত এটা ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, মুজফ্ফৰনগৰ হত্যাকাণ্ড। মোৰ চিনাকি মানুহ এজন, দিল্লী ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচাৰ, মোৰ বন্ধুৰ নিচিনা মানুহ, মোৰ লগত খুব ভাল, বন্ধুৰ নিচিনা নহয়, বন্ধুৱেই আৰু, কাৰণ মই দিল্লীত গ'লে তেওঁৰ তাত থাকোঁ, কিবা তেওঁক ভালকৈ লগ পাওঁ। তেওঁৰ ঘৰ হৈছে মুজফ্ফৰনগৰৰ ওচৰতে, মানে মুজফ্ফৰনগৰ ডিষ্ট্ৰিক্টতে, একদম মানে আপোনাৰ বৰ্ডাৰিং এৰিয়া, ইউ পিৰ একেবাৰে নৰ্দাৰ্ণ পাৰ্টত। তেওঁৰ ঘৰ জ্বলাই দিছিলে, তেওঁৰ ঘৰৰ পৰিয়ালৰ মানুহৰ ঘৰ জ্বলাই দিছিলে, অথচ তেওঁৰ ৱাইফ হিন্দু, তেওঁৰ মাক জাট মুছলমান, অথচ সংঘৰ্ষটো আছিলে হিন্দু আৰু মানে মুছলমান, মানে জাট আৰু মুছলমানৰ মাজত। এই যিটো সংঘৰ্ষ হৈছিল, সংঘৰ্ষৰ বেকগ্ৰাউণ্ডটো একে অসমৰ নিচিনা ছেইম, যে প্ৰথমে সেই অঞ্চলবিলাকত হিন্দু মানুহৰ ছোৱালীক মুছলমান মানুহে বিয়া পতাৰ কথাটো লাভ জেহাদ শব্দটো তাৰ পৰাই আৰম্ভ হৈছিলে। আপোনালোকে মনত পেলাওক, লাভ জেহাদ কথাটো উত্তৰ প্ৰদেশত 2013 চনৰ পৰা আৰম্ভ হৈছিলে, আৰু এই 2013 চনৰ মুজফ্ফৰনগৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়তেই লাভ জেহাদ কথাটো আলোচনা আৰম্ভ হ'ল। তাৰ আগতে লাভ জেহাদৰ বিষয়ে ভাৰতত একো আলোচনা হোৱা নাছিল, ৰাজহুৱাকৈ আলোচনা হোৱা নাছিল। আৰু মুছলমানে হিন্দুৰ ছোৱালী লৈ গৈ আছে, এই যিটো ডিছক'ৰ্চ, এই যিটো আলোচনা, এইটোৰ ওপৰত কেন্দ্ৰ কৰি মুজফ্ফৰনগৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। আৰু
সেই সংঘৰ্ষ বিজেপিৰ ষড়যন্ত্ৰ মতে হৈছিল এই কথাটো ইনকুৱাৰী ৰিপৰ্টবিলাকত ওলাইছে। 13 চনত সেই সাম্প্ৰদায়িক সংঘৰ্ষটো হ'ল, 17 চনত যোগী আদিত্যনাথৰ গভৰ্ণমেণ্ট আহিল মাৰ্চ মাহত 4 বছৰৰ পিছত। তাৰপিছত ছ'চিয়েল ইঞ্জিনিয়াৰিং তেওঁলোকে যিটো কৰিলে, সেই ছ'চিয়েল ইঞ্জিনিয়াৰিঙে সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিলে। 4 বছৰ লাগিছে তেওঁলোকক, আৰু ফাইনেলি তেওঁলোক ক্ষমতালৈ আহিল আৰু তেওঁলোক যোগী আদিত্যনাথ এইবাৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী। অৰ্থাৎ উত্তৰ প্ৰদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু গুজৰাটৰ 2002 চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ, এই দুয়োটা সাম্প্ৰদায়িক সংঘৰ্ষৰ যিটো পেটাৰ্ণ, তাৰ আগৰ যিটো পৰিৱেশ পৰিস্থিতি, অসমৰ এতিয়াৰ পৰিৱেশ পৰিস্থিতি একেই। সেইকাৰণে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ যে তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, এইটো তেখেতসকলৰ কাম কাজৰ দ্বাৰাই প্ৰমাণ হৈ গৈছে, আৰু সেইকাৰণে আমি তেওঁলোকক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিত ষড়যন্ত্ৰ ৰচনা কৰা বুলি কৈছোঁ, আৰু তেখেতৰ বক্তব্যত সেই কথাবোৰ ওলাই গৈছে। গতিকে যিটো কথা ক'বৰ কাৰণে মই এই গোটেই কথাখিনিৰ বখলা মেলিলোঁ। আজিকালি বৰ অস্থিৰ হৈ থাকোঁ, কাম কাজো বহুত, সময়ো নাপাওঁ, ভিডিঅ' কমকৈ বনাইছোঁ আৰু কথা কম কোৱাৰ সিদ্ধান্ত লৈছোঁ। গতিকে কথাবিলাক আপোনালোকক একদম ছিষ্টেমেটিকেলি জুকিয়াই ক'ব পৰা নাই, আপোনালোকে বেয়া নাপাব। তথাপি মোক যিসকল 2-4জনে ভাল পাই সমৰ্থন কৰে আৰু মোৰ মনৰ কথাটো জানিব বিচাৰে, তেওঁলোকক উদ্দেশ্যি যিহেতু মই ভিডিঅ'টো বনাওঁ, অকণমান মোক সহ্য কৰিব আৰু টলাৰেট কৰিব, যিয়ে নহওক। গতিকে মই ক'ব খুজিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ভয় খাইছোঁ বুলি যিটো কথা মই কৈছোঁ, এই কথাটো সঁচা, আৰু তেখেতে ভয় খাইছে। কাৰণ মই এফআইআৰৰ কথাটো ক'লোঁ যে চিৰদিন তেখেত মুখ্যমন্ত্ৰী হৈ নাথাকে, তেখেতৰ এই কেছটোৱে তেখেতে খেদি ফুৰিব জীৱনভৰ। কাৰণ এনেকুৱা কেছ তেখেতৰ এগেইনষ্টত নাছিল। যোগী আদিত্যনাথৰ বিৰুদ্ধে আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে সম্ভৱতঃ হেইট স্পীচৰ মই জনামতে এইটো ফাৰ্ষ্ট কেছ। ইয়াৰ আগৰ মই কৈছোঁ তেখেতৰ বিৰুদ্ধে অন্য ধৰণৰ কেছ আছিলে, যিবিলাকত তেখেতে একো ইটাৰ পাইছে। গতিকে সেই বিষয়ে আলোচনা আমি নকৰোঁ। আৰু 2 নম্বৰ যিটো কথা হ'ল, সেইটো হ'ল যে তেখেতৰ যে আনচাউণ্ড মাইণ্ড আছে, আৰু তেখেতে যে সংবিধানক ভায়লেশ্যন কৰিছে আৰু ওথ ভায়লেশ্যন কৰিছে, তেখেতৰ শপত গ্ৰহণত যিবোৰ কথা কৈছে, সেই কথাবোৰৰ বিপৰীতে কাম কৰিছে। মানে ওথ ভায়লেশ্যন ইজ এ ক্ৰাইম। যিকোনো মন্ত্ৰী, বিধায়ক, সাংসদ, এনেকুৱা ধৰণৰ মানুহে যিটো শপত বাক্য পাঠ কৰিব, এই শপত বাক্যৰ বিপৰীতে যদি গৈ কাম কৰে, তেতিয়াহ'লে সেইটো দেট ইজ এ ক্ৰিমিনেল অফেন্স। লগে লগে তেখেতক নিজৰ পদৰ পৰা অপসাৰণ কৰি দিয়া হয়, আৰু তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিডিং ড্ৰ কৰা হয়। এণ্ড আনকনষ্টিটিউচনেল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ কথা কৈ আছে, এইবোৰ আনকনষ্টিটিউচনেল। এণ্ড আনকনষ্টিটিউচনেল এক্টিভিটি ইজ এমাউণ্ট টু ক্ৰিমিনেল অফেন্স, নট অনলি ক্ৰিমিনেল অফেন্স। সেইটো দেশদ্ৰোহী কাৰ্য। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনকনষ্টিটিউচনেল এক্টিভিটি কৰাটো যদি মানে আদালতত প্ৰমাণ হৈ যায়, দেট এমাউণ্টছ টু দেশদ্ৰোহী কাৰ্য, এণ্টি নেশ্যনেল এক্টিভিটি। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ কাম কৰিছে, তেওঁ যিটো ইমেজ গোটেই ভাৰতবৰ্ষত দিব বিচাৰিছে, সেই ইমেজৰ বিপৰীতে এটা ইমেজ তেখেতৰ সৃষ্টি হৈছে, আৰু সেইকাৰণে মই কৈছোঁ ভয় খাইছোঁ। সেইকাৰণে মন কৰিব আপোনালোকে, আজিৰ পৰা, আজি কিমান তাৰিখ, আজি হ'ল 29 তাৰিখ, এতিয়া ৰাতি 8টা বাজিছে, 8টা বাজি 15 মিনিট। সম্ভৱতঃ আজিৰ পৰা মিয়া প্ৰসংগ মুখ্যমন্ত্ৰী মহোদয়ে এৰিলে, আৰু সেইকাৰণে আজি কাজি আহি গ'ল। মই জনাত মই অৱশ্যে এছেম্বলি প্ৰচিডিংটো এইকেইদিন ভালকৈ মন কৰিব পৰা নাই। কাজি এখন হঠাতে আজি খুব ভালকৈ ডিছকাশ্যন হ'ল এছেম্বলিত। এই বিষয়ে মই আশা কৰিছোঁ মই কাইলৈ কথা পাতিম। আজি মই এইখন পঢ়িব পৰা নাই, ড্ৰাফ্টখন বিচাৰি পোৱা নাই। কাইলৈ এখন পঢ়ি লওঁ, তাৰপিছত আলোচনা কৰিম। মোক এটা টিভি চেনেলে আজি মাতিছিলে এই বিষয়ে কথা পাতিবৰ কাৰণে। মই যিহেতু পঢ়া নাই, ব্যস্ত আছিলোঁ, গতিকে মই আজি যোৱা নাই, আৰু এনেও মোৰ এই বিষয়বিলাকৰ ওপৰত ইমান কথা পাতিবলৈ ইচ্ছা নাই। আজি এইখিনি কথাকে ক'লোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লোঁ যে ভয় খাইছে, তেখেত বিচলিত হৈছে, আৰু সেইকাৰণে তেখেতৰ চৰকাৰৰ এনেও আয়োগ টুটি আহিছে যেন লাগে। কাৰণ তেখেতে যিটো কাম কৰে, এটা কথা আমি জাষ্ট শেষত কৈ থওঁ, বহুতে মানে ভাবে বা বহুতে কৈ থাকে যে তোমালোকে মিয়াৰ পক্ষত কথা কৈছা। একেবাৰে নহয়, আমি মিয়াৰ পক্ষত মুঠেই কথা কোৱা নাই, আমি কাৰো পক্ষত কথা কোৱা নাই বা কাৰো বিৰুদ্ধে কথা কোৱা নাই। আমি কৈছোঁ মুখ্যমন্ত্ৰী পদত বহি থকা এজন মানুহে কনষ্টিটিউশ্যন ভায়লেশ্যন কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী পদত বহি থকা এজন মানুহে আইন ভায়লেশ্যন কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী পদত বহি থকা এজন মানুহে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি উচতনি দিব নোৱাৰে। তেনে ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব লাগে, তেনে ব্যক্তিক সেই পদৰ পৰা অপসাৰণ কৰিব লাগে। সেইকাৰণে আমি ভাৰতবৰ্ষৰ সংবিধানৰ ৰক্ষা কৰিবৰ কাৰণে সংবিধান ভায়লেশ্যনৰ বিৰুদ্ধে, আইন ভায়লেশ্যনৰ বিৰুদ্ধে থিয় হৈছোঁ। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে বা কোনো জাতি জনগোষ্ঠীৰ পক্ষত থিয় হোৱা নাই। এই কথাটো স্পষ্ট হোৱা ভাল। এইখিনি কথা ক'লোঁ। আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে তলত কমেণ্ট কৰি জনাব। মোৰ যদি ক'ৰবাত মই কিবা ভুল কথা কৈছোঁ, নিজকে শুধৰাবলৈ সুবিধা হ'ব। আজিলৈ সকলোকে